নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু এই মুহূৰ্তৰ খবৰ আমি জনাই গৈছো যে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা হৈছে ৰূপহীহাটত আক্ৰমণৰ বলি হ'ল ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ ক্ৰিকেট বেটেৰে আক্ৰমণ কৰিছিল একাংশই পুত্ৰৰ সন্মুখতে ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছিল ভিজুৱেলছ আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া নিৰাপত্তাৰক্ষীৰ সন্মুখতে কেনেকৈ পুত্ৰসহ সাংসদৰ ওপৰত আক্ৰমণ এয়া ভিজুৱেলছত আমি দেখুৱাইছো এই গোটেই ঘটনাটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰূপহীহাটৰ ৰাজপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা গুণাবাৰীত সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৰকিবুল হুছেইন বাহনৰ গ্লাছ ভঙাৰ ভয়ত বাইকত গৈছিল ৰকিবুল হুছেইন আসলতে তেওঁ যেতিয়া গৈছিল এই গুণাবাৰীৰ সভাখনত ভাগ লবলৈ অংশগ্ৰহণ কৰিবলৈ তেতিয়া তেওঁ গৈ আছিল বাহনৰ গ্লাছ ভঙাৰ ভয়তে বাইকত গৈছিল ৰকিবুল হুছেইন ৰকিবুলৰ লগত আছিল পুত্ৰ তানজিল হুছেইন সাংসদ ৰকিবুল হুছেইনৰ লগতে দেহৰক্ষীকো ৰাজপথতে আক্ৰমণ কৰিছে দুৰ্বৃত্তই মুখত কাপোৰ বান্ধি আহিছিল দুৰ্বৃত্তৰ দলটোৱে দুৰ্বৃত্তই আক্ৰমণ কৰিছে পিছত নিৰাপত্তাৰক্ষী শূন্যলৈ গুলী চালনা কৰি উদ্ধাৰ কৰি আনে ৰকিবুল হুছেইনৰ লগতে ৰকিবুল পুত্ৰ তানজিল হুছেইনক এই মুহূৰ্তত দৃশ্যটো দেখুৱাইছো পুত্ৰ তানজিল হুছেইনো আছিল সেইখিনি সময়ছোৱাত একেলগে আৰু ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰা হৈছে ৰকিবুল হুছেইনক দিয়া হ'ব অতিৰিক্ত নিৰাপত্তা মুখ্যমন্ত্ৰীয়ে জনাইছে কিন্তু তাৰ পূৰ্বে এই মুহূৰ্তত এই দৃশ্যাংশ এক্সক্লুচিভ ভিজুৱেল এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে ৰকিবুল হুছেইন গৈ আছিল বাইকত আছিল দুচকীয়া বাহনত আছিল আৰু ঠিক তেনে অৱস্থাত পুত্ৰ আছিল এই লগত ক্ৰিকেট বেটেৰে আক্ৰমণ কৰিলে ৰকিবুল হুছেইনক আক্ৰমণ কৰা হৈছে গুণাবাৰীতে এখন সভালৈ গৈ আছিল আমি পুনৰ দেখুৱাইছো সেই দৃশ্য এজনৰ হাতত ক্ৰিকেট বেটেৰে আক্ৰমণ কৰিছে ৰকিবুল হুছেইনক আক্ৰমণৰ এই ঘটনা আৰু কেৱল ৰকিবুল হুছেইনকে নহয় পুত্ৰ তানজিল হুছেইনো আছিল লগত আৰু দেহৰক্ষীক আক্ৰমণ কৰিছে দেহৰক্ষীকো মাৰধৰ কৰিছে ৰূপহীহাটত এই ঘটনা ক্ৰিকেট বেটেৰে আক্ৰমণ কৰিছে একাংশই আৰু এই দুৰ্বৃত্ত তাত যিখিনি মানুহ আসলতে গোট খাইছিল তাত কিছু হুলস্থুলীয়া পৰিৱেশ এটা হৈছিল নুৰুল হুদাৰ সমষ্টিত ৰকিবুল হুছেইনক আক্ৰমণৰ এই ঘটনা ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিছে ৰকিবুল হুছেইনক দিয়া হ'ব অতিৰিক্ত নিৰাপত্তা সামগ্ৰী ৰূপহীহাটত অতিৰিক্ত নিৰাপত্তা দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এবছৰে ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ ঘটনা বাঢ়িছে বিধানসভাত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়াকৈ এই মুহূৰ্তত আমাৰ সাংবাদিক মুজামিল হকৰ সৈতে সংযুক্ত হৈছো মুজামিল এই ঘটনাক লৈ যথেষ্ট আসলতে প্ৰতিক্ৰিয়া হৈছে কিয়নো এজন সাংসদক এই ধৰণেৰে ক্ৰিকেট বেটেৰে আক্ৰমণ কৰা হৈছে আৰক্ষীয়ে কি কৈছে এই মুহূৰ্তৰ আপডেট কি আছে হয় আজি যেতিয়া ৰকিবুল হুছেইন যেতিয়া গুণাবাৰীলৈ এখন সভালৈ আহি থকা অৱস্থাত ৰূপহী নতুন বজাৰত একাংশ দুৰ্বৃত্ত দলে তেওঁক আক্ৰমণ কৰে তেওঁ নিজক আক্ৰমণৰ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে তেওঁৰ লগত তেওঁৰ পুত্ৰ তানজিল হুছেইনো আছিলে আৰু বৰ্তমান ৰকিবুল হুছেইন উপস্থিত আছে গুণাবাৰীত আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে প্ৰকৃততে ঘটনাটো কি হৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ভয়াতুৰ ব্যক্তি তেওঁ ক্ষমতাৰ যোৱাৰ তেওঁ ইংগিত দেখিছে আৰু সেইকাৰণে বিভিন্ন চল চাতুৰিৰে তেওঁ ৰাজনৈতিকভাৱে জীয়াই থাকিবলৈ তেওঁ বিচাৰিছে আৰু সেইকাৰণে মই আজি আপোনালোকক কৈছো যে মই কোনো ধৰণৰ এজাহাৰ নিদিয়াৰ সিদ্ধান্ত লৈছো হিমন্ত বিশ্ব শৰ্মাৰ গৃহমন্ত্ৰী থকা অৱস্থাত ASP AOC তাত কোনো ধৰণৰ আপোনাৰ এজাহাৰে কাম নকৰে ইয়াৰ আগতো আমাৰ শিৱামণি বৰাৰ দৰে মহিলাক আক্ৰমণ কৰিলে তেওঁ হস্পিটেলত গ'ল খেতু বেইলবিল অফিচ বুলি ক'লে বিভিন্ন ধৰণৰে তেওঁ আজি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এনেধৰণৰ কথা ভিতৰবিলাক চলি আছে আপোনালোকে স্পষ্টকৈ দিছে ইলেকশ্যনৰ সময়ত দুবাক ৰাতি নিৰ্বাচন বিধি আপোনাৰ অৱমাননা কৰি তেওঁ নিজেই মুখ্যমন্ত্ৰী হিচাপে ফেচবুক যোগে কেম্পেইন কৰিছিল তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ আমোলাত এই ধৰণৰ কোনো ধৰণৰ ন্যায় পাব বুলি মই ভাবা নাই সেইকাৰণে ৰক্ষকে ভক্ষক তেওঁলোকৰ ওচৰত কোনো ধৰণৰ এজাহাৰ মই নিদিওঁ এইবিলাক কথা বতৰা আমি লিখি ৰাখিম মই চিনি পাওঁ ৰাইজে চিনি পাইছে মই চিনি পাইছো যিসকলে যেনেকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ কুকৰ্ম কৰি আজিও আপোনাৰ একেবাৰে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে কোনো শাস্তি নাই তেওঁৰ সাহস বাঢ়িছে এই সকলকো আপোনাৰ যোৱা উপনিৰ্বাচনত বিভিন্ন ধৰণৰ অপকৰ্ম কৰি আপোনাৰ মানুহ মাৰি গাড়ী ভাঙি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি কোনো ধৰণৰ আপোনাৰ ব্যৱস্থা লোৱা নাই SP ডাঙৰীয়াই কয় যে এইটো বেলেবল অফেন্স আপোনাৰ OCয়ে কয়
যে আমি লগ পোৱা নাই আজি মই এছপিক বাৰে বাৰে কৈছোঁ অচিক বাৰে বাৰে কৈছোঁ অচিয়ে কৈছে আহক আপুনি মই ৰখি আছোঁ আহি পেলাই চাওঁ যিখিনিত আছে বুলি কৈছে তেওঁ নাই য'ত আপোনাৰ ঘটনাটো হৈছে তাত তেওঁ অলপ আগতে আহি গৈছে আহি গৈ পেলাই সেই মানুহসকলক কৈছে যে তহঁতি আক্ৰমণ কৰ আৰু মই দূৰত আছোঁ তো মই তহঁতৰ আক্ৰমণ কৰিলে মই নাহোঁ গতিকে এইসকল আৰু সাহস পাইছে গতিকে বিজেপি জইন কৰা কেইদিনমানৰ আগত য'ত জেলৰ পৰা ওলাই আহিছে এইবিলাক কথা কৈ লাভ নাই ৰাইজে এইবিলাক কথা দেখি আছে আজি নিশ্চয়কৈ আজি এইসকলে আপোনাৰ সুশাসন বিচাৰে কংগ্ৰেছৰ লগত নাই কিন্তু শান্তিৰে থাকিব বিচাৰে সেইসকলো আজি কংগ্ৰেছৰ প্ৰতি আজি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আজি আহিব মই চাব যে আমি এতিয়া সিদ্ধান্ত ল'ব লাগিব মই এতিয়া সিদ্ধান্ত ল'ব লাগিব যে মই ভয়ত পেপুৱা হৈ নিজৰ জীৱনটো মৰিম বুলি ভাবি মই ঘৰৰ ভিতৰত সোমাই পেপুৱা লাগি ঘৰৰ ভিতৰত সোমাই থাকিম না সাহসেৰে মই যুঁজিম মই সেই সময়তে সাহসেৰে যুঁজিম বুলি সিদ্ধান্ত লৈছোঁ সাহসেৰে মোক কথাখিনি ক'ব দিয়ক তাৰপিছতে আপুনি ক'ব মই সাহসেৰে যুঁজাৰ সিদ্ধান্ত লৈছোঁ আৰু সাহসেৰে যুঁজি মই ৰাইজৰ পক্ষত থকা সিদ্ধান্ত লৈছোঁ তেওঁ যিমানেই আমাৰ মাজত ভাগ কৰক কৰিবলৈ যত্ন নকৰক কিয় সকলো একত্ৰিত হৈ আজি আপোনালোকে চাওক মই যিটো গম পাইছোঁ সকলো ৰাইজ আমাৰ পক্ষত আছে সেইদিনাৰ পৰাই মোৰ বেছি শত্ৰু হৈ গৈছে যেতিয়া পৃথিৱী ৰেকৰ্ড কৰি ৰাইজে মোক সমৰ্থন কৰিছিল তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে কোচ ৰাজবংশী লোকসকলেও মোক সমৰ্থন কৰিছে কংগ্ৰেছক সমৰ্থন কৰিছে ৰাভা সম্প্ৰদায়ৰ লোকসকলেও কৰিছে বঙালী সম্প্ৰদায়ৰ লোকসকলেও কৰিছে বাকী সংখ্যালঘু লোকসকলতো আছেই গতিকে এই কথা বতৰাবিলাক ইফালে গৌৰৱ গগৈকৈ আপোনালোকে দেখিছে আহোম সম্প্ৰদায় কোচ ৰাজবংশী সম্প্ৰদায় মৰাণ মটক চুতীয়া সম্প্ৰদায় সকলো লোকে সমৰ্থন কৰিছে এতিয়া তেওঁৰ গাদী যাওঁ কিছুমান মানুহ আছে যিকোনো প্ৰকাৰে গাদীত থাকিব বিচাৰে সেইকাৰণে মৰা মানুহ এজন যিজনে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰি আজি আপোনাৰ এইখিনি অৱস্থালৈ আনিলে সেই মৰা তৰুণ গগৈকো এৰি দিয়া নাই যি তৰুণ গগৈ আমাৰ ছোনিয়া গান্ধীয়ে কোৱাৰ পিছতো তেওঁক ড্ৰপ কৰা নাছিল আজি সেই কথাবিলাক পাপ নিশ্চয় যদি ভগৱান আছে আল্লাহ আছে নিশ্চয়কৈ পাপৰ প্ৰায়চিত্ত হ'ব এইজনৰ প্ৰায়চিত্তটো ৰাইজে নিশ্চয়কৈ দেখিব মোক এজনে অলপ আগত যোৱাকালি আৰু এই আক্ৰমণ বন্ধ কৰিব লাগে তাৰ পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়টোৰ ওপৰত বিবৃতি দিছে তো এই মুহূৰ্তত আমি দাবী উত্থাপন কৰোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰা দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যদি এখন ৰাজ্যত এজন প্ৰবীণ ৰাজনীতিক এজনক যদি এনেকৈ দিনৰ পোহৰত কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰিব পাৰে তেতিয়াহ'লে সেইখন ৰাজ্যৰ আইন শৃংখলা বুলি যে কোনো কথা নাই আইন শৃংখলা যে ধ্বংস হৈ গৈছে এইটোকে ইতিমধ্যে প্ৰমাণিত কৰিছে মই মুখ্যমন্ত্ৰীৰ গতিকে দাবীও জনাইছোঁ গৃহ বিভাগক দাবী জনাইছোঁ অনতি বিলম্বে দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে হয় আজি মুখ্যমন্ত্ৰীয়ে মোৰ পত্নী গীতাশ্ৰী তামুলীৰ বিষয়ে যিটো অভিযোগ কৰিছে আপুনি যিটো সুধিছে সেই বিষয়টোক লৈ মই ইতিমধ্যে প্ৰত্যাহ্বান জনাইছোঁ বিধানসভাতে মুখ্যমন্ত্ৰীক স্পেচিয়েলি কৈ দিছোঁ যে এই বিষয়টোক লৈ আমি যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু আছোঁ দিয়া নাই আজি মোৰ এই ছিকিউৰিটি থকাহেঁতেন এইখিনি সাহস নকৰিলেহেঁতেন তেওঁলোকক কৈ দিছে যে মই ছিকিউৰিটি দিয়া নাই তহঁতি আক্ৰমণ কৰ তাৰপিছত মই ছিকিউৰিটি বঢ়াই দিম এইটো তেওঁৰ পলিচি তেওঁতো জানেই আপুনি সেইবিলাক কুবুদ্ধিত তেওঁতো এক্সপাৰ্ট ভাল বুদ্ধিয়ে তেওঁৰ নাই কেনেকৈ সমাজখন গঢ়িব লাগে সেইখিনিয়ে নাই সমাজখন ভাগাৰ ক্ষেত্ৰততো পৃথিৱী বিখ্যাত এজন ব্যক্তি এতিয়া আপুনি ভয়ত ঘৰলৈ যাব নে সেই যি স্থানত ঘটনা হৈছিল য'ত ঘটনা হৈছিল তাত মই যাম গৈ পেলাই চাহ খাম চাহ খাই পেলাই মানুহসকলক ক'ম যে ভয় নাখাব আমি সাহসেৰে যুঁজিম হয় মই সিদ্ধান্ত ল'ব লাগিব ঘৰত সোমাই যাব লাগিব নহয় মই মানুহৰ মাজত থাকিব লাগিব মানে মাৰি পেলালেতো আৰু উপায় নাই কিন্তু শেষ নিশ্চয় থকালৈকে মই যুঁজি যাম আপুনি এই ঘটনা সংক্ৰান্তত কোনো ধৰণৰ গোচৰ ৰুজু নকৰে কোনো ধৰণৰ গোচৰ ৰুজু নকৰোঁ মই কাৰণ আগতো ৰুজু কৰিছে কোনো হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী থকালৈকে নকৰোঁ কৰিম মই গৃহমন্ত্ৰী কাৰণ তেওঁক কৰিতো লাভ নাই তেওঁৰ নিৰ্দেশতে হৈছে গোটেই কথাখিনি তেওঁ নিজেই জানে যে এছ পি ইয়াৰ লগত জড়িত নিজেই জানে যে অচি ইয়াৰ লগত জড়িত মইতো তেনেকুৱা আৰু ভয়ত পেপুৱা লগা মানুহ নহয় আক্ৰমণ কৰা হৈছিল নেকি আক্ৰমণ কৰিছিল নেকি হ'ব দিয়ক থেংক ইউ ৰকিবুল হুছেইনে এটা কথা উল্লেখ কৰিছে যে তেওঁৰ ওপৰত মুজামিল যে তেওঁ গোচৰ ৰুজু নকৰো বুলি তেওঁ কৈছে কিন্তু তেওঁৰ সিকিউৰিটি থকা হলে আজি এই ধৰণৰ ঘটনা নহলহেঁতেন বুলিও তেওঁ এষাৰি কথা কৈছে
হয় এটা কথা উল্লেখ কৰিছে যে আজি যদি তেওঁ আগতে বোলে লিখিতভাৱে জনাইছিলে চৰকাৰক এই বিষয়ে লিখিতভাৱে জনাইছিলে কিন্তু জনোৱাৰ পিছতো তেওঁ কিন্তু সিকিউৰিটি বৃদ্ধি কৰা নাই আৰু যাৰ কাৰণে আজি এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি তেওঁ অভিযোগ কৰিছে আৰু আজি যদি সিকিউৰিটি বৃদ্ধি বেছিকৈ থাকিলেহেঁতেন তেনেহ'লে তেওঁলোকে হয়তো আক্ৰমণ তেওঁক নকৰিলেহেঁতেন বুলি তেওঁ উল্লেখ কৰিছে মুঠৰ ওপৰত বৰ্তমানলৈকে যিটো পৰিস্থিতি কিছু পৰিমাণে চেপা উত্তেজনা বিৰাজ কৰি আছে আৰু গুণাবাৰীৰ যিটো দৃশ্য মই দেখুৱাইছো এয়া হৈছে গুণাবাৰী যাম বুলি কৈছে তেওঁ আকৌ গুণাবাৰীলৈ তেওঁ ৰূপহীৰ সেই নতুন বজাৰলৈ যাম বুলি উল্লেখ কৰিছে য'ত নেকি তেওঁ ঘটনাটো সংঘটিত হৈছিলে আৰু তাত গৈ পেলাই তেওঁ চাহ খাব বুলি উল্লেখ কৰিছে যে নতুন বজাৰত যিটো ঘটনা সংঘটিত হৈছিল তেওঁৰ ওপৰত যিটো আক্ৰমণৰ ঘটনা সংঘটিত হৈছিলে তাত গৈ পেলাই তেওঁ পুনৰ চাহ খাব বুলি তেওঁ উল্লেখ কৰিছে গীতাশ্ৰী নিশ্চয়কৈ নতুন বজাৰৰ সেই ঘটনা য'ত হৈছিলে তাত আকৌ তেওঁ যায় একাপ চাহ খোৱাৰ কথা তেওঁ কৈছে এই মুহূৰ্তত তাত ৰাইজৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে মুজামিল এই সংক্ৰান্তত ৰাইজে যিহেতু আজি ঘটনা এটা সংঘটিত হৈছে ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে এই সংক্ৰান্তত কি ক'ব আপুনি আমাৰ যিখন কৰ্মী সভা ইয়াত পাতিছিল গুণাবাৰী পুতিঘাটি মাইনুল হকৰ ঘৰত এইটো আমাৰ আছিল কৰ্মী সভা ইয়াত আমি আয়োজন কৰিছিলো 2-300 মানুহৰ আমি চকীও আনিছো 300 আমি মানে কম্পিয়াৰ যে আমি বহি পেলাই আলোচনা কৰিম নহয় ঘটনাটো সংক্ৰান্তত কি ক'ব আজি যে আক্ৰমণ আমি কৈ আছো কথাখিনি যে আমাৰতো এতিয়া পৰিৱেশটো আমাৰ ইয়াত একো হোৱা নাই কিন্তু আমাৰ যেতিয়া নতুন বজাৰ আহিছে বহুতো মানুহ আছে কিন্তু ফটককে মানুহ 4-5জন নামি পেলাই তাত যে ঘটনাটো কৰিলে আমাৰ মানে বেলেগ মানুহ আছে ইয়াৰো আছে ঘটনাটো কোনে কৰিলে 2-3জন মানুহৰ নাম ইতিমধ্যে কৈ গৈছে মানুহে তথাপি মই এতিয়া ডাইৰেক্ট ক'ব বিচৰা নাই মানুহখিনি আমি মানে জাষ্টিস কৰি আছো যে সম্পূৰ্ণ আমি তথ্যখিনি উলিয়াম কিন্তু আমাৰ যিখিনি কৰ্মী সভা আজি সিহঁতে বাধা দিছে কিন্তু আমি ভাবো এইটো আমাৰ কংগ্ৰেছৰ এটা শক্তিশালী মানে দিহৰ পৰা সিহঁতে লৈ গৈ আছে কাৰণ কংগ্ৰেছ আমাৰ ৰাইজক আপোনাৰ এই বন্দুক দেখুৱাই বা মাৰপিট কৰি সিহঁতে ভোট কিন্তু নিব নোৱাৰে ভোট যেতিয়া দিব লাগে আমি ৰাইজে ভোট দিম কাৰণ আমাৰ কংগ্ৰেছ যদি চোৱা যায় তাত তেওঁলোকে কিবা তাত যি গুণাবাৰীৰ সভাখন তাত কৈছে তেওঁ কিমান আচলতে মানুহ অহাৰ বা গোট খোৱাৰ কথা আছিল নতুন বজাৰৰ এই ঘটনাটো যি কেইগৰাকীৰ হাতত বেট আছিল বা যি কেইগৰাকী মুখত কাপোৰ বন্ধা আছিলে তেওঁলোকৰ পৰিচয় বা তেওঁলোকক চিনি পাইছে বুলি ৰকিবুল হুছেইনেও কৈছে আৰু তেওঁলোকৰ পৰিচয়ৰ কথা এই ব্যক্তি কেইগৰাকীও কৈছে তাত থকা কি নাম বা কিবা তেনেকুৱা ধৰণৰ তথ্য তেওঁলোকৰ পৰিচয় কিবা আপোনাৰ হাতত আহি পৰিছে নেকি এতিয়ালৈকে তেওঁলোকৰ নাম বা পৰিচয় এতিয়ালৈকে আহি পোৱা নাই যিহেতু ৰকিবুল হুছেইনে এই সংক্ৰান্তত কোনো ধৰণৰ গোচৰ ৰুজু নকৰে বুলি উল্লেখ কৰিছে আৰু যাৰ কাৰণে নেকি আমি নিশ্চিতভাৱে ক'ব নোৱাৰিম যে কোন ইয়াত জড়িত হৈ আছিল অৱশ্যে ৰকিবুল হুছেইনৰ যিকেইজন সমৰ্থক আছে সমৰ্থকসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে এই ঘটনাটোৰ লগত জড়িত কোন জড়িত আছিলে আপুনি এই সংক্ৰান্তত নিশ্চিতভাৱে কিবা ক'ব পাৰিব নেকি একচুৱেলি মই নাজানো কোন লগত জড়িত আছিলে আৰু বেলেগ মই চিনিব পৰা নাই তো বেলেগ বহুত কোনো আছে তেখেতসকলে ক'ব পাৰিব আৰু বস্তুটো মুখত কলা কাপোৰ পিন্ধা চিনি পোৱা নাই ন ৰাইজৰ অৱশ্যে এই সংক্ৰান্তত ৰকিবুল হুছেইনৰ মুখত কলা কাপোৰ বান্ধি আহিছিল বা হাতত সেই ক্ৰিকেট বেট আছিল এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কি ক'লে তানজিল হুছেইন ৰকিবুল হুছেইনৰ পুত্ৰ যি নিজে সেইখিনি সময়ছোৱা নতুন বজাৰত আছিল যেতিয়া ক্ৰিকেট বেটেৰে সেই মাৰধৰ কৰা হৈছিলে কি ক'লে তানজিল হুছেইনৰ ভাষ্য আৰু লগতে ভূপেন বৰাৰ ভাষ্য এই মুহূৰ্তত আগবঢ়াম ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি যদি এই ধৰণে ৰাস্তাত ধৰি আক্ৰমণ কৰে আৰু এই ধৰণৰ পৰিস্থিতি নতুন নহয় বহুত কেছ দিয়া হ'ল ইয়াৰ বিচাৰ নহ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সকীয়াই দিছোঁ যে আপুনি যদি ভাবিছে যে বাহুবল যাৰ জোৰেৰে আপুনি ৰাজনৈতিক ক্ষমতা সদায় দখল কৰি থাকিব এইটো আপুনি ভুল সিদ্ধান্ত লৈছে আৰু যিবিলাক মানুহে ৰকিবুল হুছেইনক আক্ৰমণ কৰিছে ভিডিঅ' চব ওলাই আছে তাৰ পাছতো যদি পুলিচে কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে অসমত যে এটা অৰাজক পৰিস্থিতি এটা জংঘল ৰাজ সৃষ্টি কৰাত যে মুখ্যমন্ত্ৰীয়ে নেতৃত্ব লৈছে আৰু পুলিচবিলাক গোটেই পুলিচ বিভাগটোত যে বিজেপিৰ হাতিয়াৰলৈ পৰ্যবেক্ষিত হৈছে এই কথা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য মই এই ঘটনাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ
স্মৃতি পলমে দোষীক কায়ত্ব কৰাটো বিচাৰিছোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ জীৱনৰ প্ৰতি যিটো ভাবুকি আহিছে তেওঁৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাটো মুখ্যমন্ত্ৰীৰ নৈতিক দায়িত্ব আৰু সেই দায়িত্ব তেওঁ পালন কৰাত যদি ব্যৰ্থ হয় আমি পৰৱৰ্তী পদক্ষেপ ল'বলৈ বাধ্য হ'ম। আৰক্ষীয়ে ধন সংগ্ৰহ কৰে অবৈধভাৱে তাৰ কাৰণে হাতখনো মাফ কৰি দিয়ে বুলি বহুতে ক'ব বিচাৰে আৰু সেইকাৰণে প্ৰচিকিউশ্যনৰ তদন্তবিলাকত আমাৰ কোৰ্টত গৈ পেলাই আৰক্ষী পৰাজয় হয়। সেই গতিকে এনেকুৱা এটা ধাৰণা থকাৰ কাৰণে এছাম দুৰ্বৃত্তই যথেষ্ট নিজৰ মনোবল বৃদ্ধি পাইছিল। সেই গতিকে আৰক্ষী আৰু সঁচাকৈ স্মাৰ্ট আৰক্ষী হ'ব লাগিব আৰু তেওঁলোকে ক্ৰাইম হ'লেই ৰাইজৰ পক্ষত থিয় হ'ব লাগিব, জনসাধাৰণৰ পক্ষে। ধনৰ পক্ষে থাকিলে এনেকুৱা ঘটনা ভৱিষ্যতে আৰু হ'ব পাৰে। ভাষ্য দেৱব্ৰত শইকীয়াৰ ইতিমধ্যে ভূপেন বৰা ভাষ্য শুনিলে, ধিঙৰ বিধায়কৰ ভাষ্য শুনক। তীব্ৰ গৰিহণা দিছো। তেখেত এগৰাকী সন্মানীয় সাংসদ, ভাৰতৰ সংসদৰ এগৰাকী সন্মানীয় সদস্য। গতিকে মানুহ এজনৰ কিবা তেওঁৰ এণ্টি ইনকামমেণ্ট থাকিব পাৰে। তেওঁ 25 বছৰ চামগুৰিৰ বিধায়ক আছিল। গতিকে তেওঁৰ প্ৰতি কোনো মানুহৰ কিবা আক্ষেপ থাকিব পাৰে। সেইকাৰণে তেওঁৰ গাত হাত দিয়া বা তেওঁক এনেকৈ মাৰপিট কৰাটো আমি কোনো পধ্যেই সমৰ্থন নকৰোঁ আৰু আমি এইটো গৰিহণা দিছোঁ। আৰু ৰকিবুল হুছেইন চাহাবৰ বহুত অপকৰ্ম থাকিব পাৰে, বহুত মানুহৰ ক্ষোভ থাকিব পাৰে। সেইটো ৰাজনৈতিকভাৱে তাৰ প্ৰত্যুত্তৰ দিয়াটো আমি বিচাৰোঁ। তেখেতক যেনেকৈ যোৱা বাই ইলেকশ্যনত তেওঁৰ পুতেকক ৰাইজে ভোট দিয়া নাই, হৰুৱাই দিছে, সেইটো হ'ল ৰাজনৈতিক প্ৰতিশোধ। ঠিক সেইদৰে অহাবাৰ যদি সাংসদ নবনায় ৰাজনৈতিক প্ৰতিশোধ লোৱাটো উচিত। এজন সন্মানীয় জনপ্ৰতিনিধিক আক্ৰমণ কৰা, মাৰপিট কৰাটো আমি কোনো পধ্যেই সমৰ্থন নকৰোঁ। আমি গৰিহণা দিছোঁ আৰু লগতে এই কথাটোও আমি কৈছোঁ যে আমি যাতে সমগ্ৰ অসমত এই পৰম্পৰাটো যিটো বিহাৰত বা আমি আগৰ পৰা শুনা পাওঁ বিহাৰত এনে ঘটনা অসমলৈ নাহক, অসমৰ শান্তিপূৰ্ণ যিটো অৱস্থান এইটো বাহাল থাকক, এইটো আমি কামনা কৰোঁ। এজন এজন ঘৰে যদি আমি কান্দি আছো, এইটো মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এইবিলাক ইণ্ডিকেশ্যন দি থাকে যে মাৰি পেলাম, অমুক কৰিম, এইটো আমাৰ শুভ লক্ষণ নহয়। আমি ৰাইজৰ কাম কৰি যাম। যোনে পুলিচে আহক বা আমাৰ তোমাৰ ক্ৰিমিনেলে আমাৰ ৰখাব বিচাৰক, আমি একো ভয় নকৰোঁ। আমি ৰাইজৰ পক্ষত আছোঁ আৰু ৰাইজৰ যোনখিনি অনিয়ম যোনখিনি সৃষ্টি কৰি আছে চৰকাৰখনে, অনিয়মখিনি আমি কেনেকৈ চৰকাৰ হ'লে আমি নিয়ম কৰিম সেইখিনি আমি এতিয়া আলোচনা কৰি আছোঁ। চাওক, মোৰ পিতৃও হয় আৰু লগত আমাৰ কংগ্ৰেছৰ নেতাও হয়। তেওঁ ভাৰতৰ ভিতৰত চবতকৈ অধিক ভোটত জিকা ব্যক্তি হয় আৰু উত্তৰ পূৰ্বাঞ্চলত আমি অসম বুলি নকওঁ, উত্তৰ পূৰ্বাঞ্চলো নকওঁ, আমাৰ গোটেই ভাৰতৰ ভিতৰত এটা চবতকৈ ডাঙৰ ওৱান অফ দ্য বিগেষ্ট কনষ্টিটুৱেঞ্চিৰ লোকসভাৰ তেওঁ সাংসদ হয়। তেওঁৰ 24 লাখ মানুহৰ প্ৰতিনিধি হয়। যদি 24 লাখ মানুহৰ প্ৰতিনিধি এজনক যদি চৰকাৰে এনেকুৱা এটা অৱস্থা কৰে আৰু আপোনালোকে মোক কি উত্তৰ দিম বা আপোনালোকে কি প্ৰশ্ন সুধিব সেইটো আপোনালোকে এটা পৰ্যালোচনা কৰি ল'ব। আৰু যোনে 30 লাখ মানুহ, অলমষ্ট 30 লাখ মানুহৰ প্ৰতিনিধি তেওঁ, এটা চৰকাৰে তেওঁকে সুৰক্ষা নিদি পেলাই এইটো যদি আপোনালোকে দেখা পাইছে যে কেনেকে ক্ৰিমিনেলে আহি পেলাই আমাৰে প্ৰতিনিধিয়ে এজনক এনে ক্ৰিমিনেলে ওলাই আহিব পাৰে, তে আপোনালোকে ভাবক এই ৰাজ্যখন কোনপিনে গৈছে। প্ৰথমতে মই সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত যি আক্ৰমণ হৈছে, এই আক্ৰমণক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু মইতো ব্যক্তিগতভাৱে মই সদায় কৈ আহিছোঁ, আমি ভাৰতীয় জনতা পাৰ্টীও বিশ্বাস কৰোঁ গণতন্ত্ৰত সদায় পাৰস্পৰিক সন্মান থাকিব লাগে। গতিকে কি কাৰণে হ'ল, কি ভিত্তিত হ'ল, এতিয়া প্ৰথমতে মই এবাৰ খবৰো পোৱা নাই, খবৰ ল'ম। কিন্তু এই ঘটনাৰ মই এটা উচিত তদন্ত দাবী কৰিছোঁ। কোনে আক্ৰমণ কৰিছে, কাৰ আক্ৰমণ হৈছে, তাত কংগ্ৰেছৰ বহুত ফৈদ আছে। তাত তানজিল হুছেইন ডাঙৰীয়া যোৱাটো কংগ্ৰেছৰ বহুত মানুহে নিবিচাৰে। আপোনালোকে গৈ পেলাই চামগুৰিৰ ৰূপহীত এটা সৰজমিন তদন্ত কৰক। তাত ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেত মন্ত্ৰী হৈ থাকোঁতে মই কিন্তু প্ৰথমে কৈ দিছোঁ যে মই যিমান ভাষাৰে মই কোনো ভাষা নাই আচলতে কাৰ্যক গৰিহণা দিব লাগে, কাৰণ কি খুব জ্যেষ্ঠ সাংসদ। মই তেওঁক ব্যক্তিগতভাৱে তেখেতৰ আদৰ্শ বেলেগ হ'ব পাৰে, তেখেত কংগ্ৰেছত থাকিব পাৰে, কিন্তু এগৰাকী জ্যেষ্ঠ সাংসদ আৰু এজন আমাতকৈ জ্যেষ্ঠ ব্যক্তি। গতিকে তেখেতৰ প্ৰতি মোৰ ব্যক্তিগত সন্মান সদায় আছে। মই তেখেতৰ প্ৰতি সেইকাৰণে মই সহমৰ্মিতা প্ৰকাশ কৰিছোঁ, পুনৰাই গৰিহণা দিছোঁ। কিন্তু
মোৰ সন্দেহ এনেকুৱা আছে যে কংগ্ৰেছৰ যি উপদলীয় সংঘাত ৰাজ্যিকৰ পৰা আৰম্ভ কৰি নগাঁও জিলাৰ পৰা আৰম্ভ কৰি চামগুৰি কংগ্ৰেছত থকা যি উপদলীয় সংঘাত এই সংঘাত ইয়াৰ কাৰক হ'ব পাৰে নেকি কংগ্ৰেছ দলৰে কোনোবাই এই আক্ৰমণত জড়িত হৈ থাকিব পাৰে নেকি তৃতীয়তে এনেকুৱা বহু সময়ত আছে কোনোবাই কিবা চিম্পেথিৰ কাৰণে এনেকুৱা কাম কৰিব পাৰে নেকি গতিকে ৰহস্য আছে আজিৰ দিনত আপোনালোকে থাকিলে এটা মহাপ্ৰতাপী ৰকিবুল হুছেইন ডাঙৰীয়া আছে তেখেতৰ ভয়ত এটা সময়ত চামগুৰিত ৰাইজ ত্ৰস্তমান আছিল আজিৰ দিনত তাত ৰাইজে মুক্ত গণতন্ত্ৰৰ সোৱাদ পাইছে কিন্তু আজি যেনেকৈ মই শুনিছোঁ দুই এজনে খুব আনপাৰ্লিয়ামেণ্টেৰী ৱৰ্ড কৈছে কংগ্ৰেছতে আজিৰ দিনত ৰকিবুল হুছেইন ডাঙৰীয়া বহুত শত্ৰু মই পুনৰাই আপোনালোকক কৈছোঁ অন ৰেকৰ্ড কৈছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ কংগ্ৰেছ চামগুৰিত হাৰাৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়া কংগ্ৰেছতে অকলশৰীয়া হৈ পৰিছে তেখেতক ৰাজনৈতিকভাৱে ধ্বংস কৰিবৰ কাৰণে অন্যটো বাদ দিয়ক কংগ্ৰেছতে প্ৰচেষ্টা চলিছে ইয়াৰ কিবা কাৰণ থাকিব পাৰে নেকি সেয়া ডিপ্লু ৰঞ্জন শৰ্মাৰ মন্তব্য মুজাম্মিল হক সংযুক্ত হয় মুজাম্মিল এই গোটেই কিছু এই গোটেই কথা বতৰাটোক লৈ কিছু প্ৰশ্ন উত্থাপন কৰি ডিপ্লু ৰঞ্জন শৰ্মাই কৈছে যে ইয়াত ৰাজনৈতিকভাৱে যি ধৰণৰ ঘটনা আচলতে তাত তেওঁৰ শত্ৰু কংগ্ৰেছতে ৰকিবুল হুছেইনৰ বহু আছে বুলি মন্তব্য কৰিছে ডিপ্লু ৰঞ্জন শৰ্মাই হয় এই ক্ষেত্ৰত এটা কথা আমি উল্লেখ কৰিব লাগিব যে যিহেতু ঘটনাটো সংঘটিত হৈছে দুৰ্বৃত্তৰ দ্বাৰা দুৰ্বৃত্ত এই ঘটনা সংঘটিত কৰিছে এতিয়ালৈকে কিন্তু মুখ খোলা নাই ৰকিবুল হুছেইনে নিজেও মুখ খোলা নাই বা বেলেগ তেওঁলোকৰ কৰ্মীসকলে মুখ কোনে এই ঘটনা সংঘটিত কৰিছে ইয়াত কংগ্ৰেছৰ অন্তৰ্কণ্ডলত জৰ্জৰিত হৈ থকা এই সমষ্টিটোত তেনেকুৱা ধৰণৰ কিবা যে তেওঁ সহমৰ্মিতা কাৰণে এই ঘটনা সংঘটিত হ'ব পাৰে নে কোনো দুৰ্বৃত্তই কৰিব পাৰে না আন বেলেগ কোনো ৰাজনৈতিক দলে কৰিব পাৰে এতিয়ালৈকে আমি নিশ্চিতভাৱে ক'ব নোৱাৰো যদিও আজি যিটো ঘটনা সংঘটিত হৈছে সেয়া গণতন্ত্ৰৰ এটা মুখ্যম আঘাত বুলি আমি ক'ব লাগিব যিহেতু এগৰাকী সংসদক আক্ৰমণ কৰা হৈছে আৰু ৰাজপথত আক্ৰমণ কৰা হৈছে আৰু তেওঁৰ লগত থকা কি আক্ৰমণ কৰা হৈছে তেওঁৰ যিটো স্কুটি আছে স্কুটিটো পেলাই দিয়া হৈছিলে তেওঁ গতামৰি পেলাই দিয়া হৈছিলে আৰু এই লৈ পেলাই স্থানীয় ৰাইজে কি কয় স্থানীয় ৰাইজৰ ভাষ্য আমি ল'ম যে বৰ্তমান যিটো ঘটনা সংঘটিত হৈছে এই লৈ পেলাই আপোনালোকে কি ক'ব এইটো অতি নিন্দনীয় কাণ্ড একচুৱেলি এইটো আজি যিটো ঘটনা হৈছে এইটো ৰকিবুল হুছেইনক হত্যা কৰাৰ এটা ষড়যন্ত্ৰ আছিলে আৰু আপুনি দেখা পাব টাইম 8ত এটা নিউজ চলিছে নিউজটোত চাব ভালকে ভিডিঅ'টো আছে মই স্ক্ৰীনশ্বট লৈছোঁ চবৰ লগত হাতিয়াৰ আছে এইটো চক পিষ্টল সোমাই আছে এইটো চক আপোনালোকে এইটো চক পিষ্টল সোমাই আছে আৰু তেওঁক মানে জানে প্ৰাণে মাৰাৰ আজি চেষ্টা কৰিছিলে এইটো গণতন্ত্ৰৰ এনেকৈ এটা বিজেপি এনেকৈ এটা পৰ্যায়লৈকে যাব যে এজন সাংসদক মাৰি পেলাবলৈ এটা প্ৰস্তুতি জড়িত আছিলে ইয়াৰ লগত এইখিনি ধৰক এতিয়ালৈকে ইহঁতে ক'লা কাপোৰ পিন্ধি আহিছিলে কিন্তু নামখিনি এতিয়ালৈকে আমি যদিও জানা নাই কিন্তু এটা সময়ততো ওলাব আৰু আজিৰ দিনত ধৰক যোনসকলে তাত নিজ চকুৰে দেখিছে তেওঁলোকে ক'বলৈ ভয় পাই আছে কাৰণ সেইজনৰ ওপৰতো আক্ৰমণ হ'ব পাৰে গোটেই কেইজনৰ লগত যদি পিষ্টল অপেন লৈ ঘূৰিব পাৰে তেওঁলোকক যে এটেক নকৰিব যোনসকলে ক'ব পিষ্টল অপেন লৈ ঘূৰা ব্যক্তিজন কোনোবা ৰাজনৈতিক দলৰ নেতা বা ৰাজনৈতিক দলৰ কিবা সদস্য বা কোনোবা দুৰ্বৃত্ত হ'ব পাৰে নেকি আপোনাক মই এটাই কৈছো মই টাইম 8ৰ এটা নিউজ চলিছে আধা ঘণ্টা আগত নিউজটোত মই নিজে ৰেকৰ্ডিংটোৰ পৰা মই স্ক্ৰীনশ্বট লৈছো তাত আপুনি স্পষ্টকৈ দেখিব কোনজন মানুহে তেতিয়াতো ওলাই যাব যেহেতু এই মুহূৰ্তত আমি প্ৰতিক্ৰিয়া আৰু কিছু আছে আমি বিদায় লৈছো আপোনাৰ পৰা আৰু প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিছে ৰকিবুল হুছেইনক দিয়া হ'ব অতিৰিক্ত নিৰাপত্তা চামগুৰি ৰূপহীহাটত অতিৰিক্ত নিৰাপত্তা দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু এবছৰে ৰকিবুলৰ ওপৰত আক্ৰমণৰ ঘটনা বাঢ়িছে বিধানসভাত এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকী কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক গণপ্ৰহাৰ কাক দিছে ৰকিবুল হুছেইনে মাৰিছে নে ৰকিবুল হুছেইনক মাৰিছে আহত হৈছে যথেষ্ট আহত য'ত দেখাইছে যে আৰক্ষীৰ সকলোকো কিছু লোকে বাধা দিছে তেওঁ নিৰাপত্তাৰক্ষীক আৰু তেওঁৰ কিবা হৈছে মই এতিয়া চেক কৰিলো আজিৰ দিনৰ 2:30 বজাত মাননীয় সংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী পিএছইউ এজনে চাৰিজাই ব্লেংক ফায়াৰ কৰে কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো চিচিটিভিত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব মই বুজিছো যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জাগাই নহয় ৰূপহীৰ চামগুৰি
তেওঁৰে জাগা গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব নহলে মুখখন দেখাই কোনে কৰিব সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে কিন্তু পুলিচে লগে লগে গুলি চালনা কৰিলে বৰ্তমান সংসদ গৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু এছপি তাতে নিজে উপস্থিত আছে অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা এছপিয়ে নিজে ওপৰত থাকি কৰিছে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰকিবুল হুছেইন নগাঁও সামগুৰি ৰূপহীত গলে তেওঁক আমি সিকিউৰিটিটো আৰু অলপ বঢ়াই দিম কাৰণ মই দেখা পাইছো যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে সামগুৰি ৰূপহীত গলে কিবা নহয় কিবা এটা খেলিমেলি হয় মই কাৰণটো ক'ব নাযাওঁ বাট এজ এ হোম মিনিষ্টাৰ I will ensure that he gets additional security when he visits Samuguri and Rupohi area. ৰিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে অতিৰিক্ত নিৰাপত্তা দিয়া হ'ব কিন্তু ইয়াৰ ৰকিবুল হুছেইনৰে ঠাই বুলি মন্তব্য কৰিছে এফালে ডিজিপিয়ে কি ক'লে এবাৰ শুনক যিটো ঘটনা হৈছে এছপি স্পটত পাইছে এছপিয়ে এতিয়া নিজে তদন্ত কৰি আছে কাকো মোৰ দেন সিম্পল হাৰ্ট হোৱা নাই দুটা পিএছও অলপ হাৰ্ট হৈছে দুজন পিএছঅয়ে নিজে তেখেতক বচাই তাৰপিছত গাড়ীত বহাই তেখেত নিজৰ গাড়ীৰ পৰা নামি 1 কিলোমিটাৰ 2 কিলোমিটাৰ আগত মটৰচাইকেল স্কুটিত উঠি গৈছিলে 2 হুইলাৰত সো তাতে কোনবা পাব্লিকে তেখেতক ঘেৰাৰ কৰিছে কোন মানুহ আছে কি আছে তদন্তত সব ওলাব তেখেত তাৰপিছত গৈ পাব্লিক মিটিং এড্ৰেছ কৰি আছিলে এতিয়া এছপি পৰা আমি যেতিয়া আৰু ডিটেইলছ পাম আপোনাৰ লগত শ্বেয়াৰ কৰিম খবৰ ধাৰা অব্যাহত ৰাখিম সময় এটা সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল যোৰহাটত উৎপাদিত চাউলত আৰ্ছেনিক গৱেষণাৰ তথ্যক লৈ চিন্তিত কৃষকক সকাহ কৃষি বিশ্ববিদ্যালয় গৱেষণা সঞ্চালকক বিভিন্ন বহলত ব্যাপক টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সোনাক্ষী মছলা ক'ত থৈছা ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোচ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা যোৰহাটত উৎপাদিত চাউলত আৰ্ছেনিক গৱেষণাৰ তথ্যক লৈ চিন্তিত কৃষকক সকাহ কৃষি বিশ্ববিদ্যালয় গৱেষণা সঞ্চালকক বিভিন্ন বহলত ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতে বিষয়টোক লৈ চিন্তিত নহবলৈ আহ্বান জনাইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকে চাউলত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰা বিষয়টোৱে বিশেষকৈ চিন্তিত কৰি তুলিছে কৃষকসকলক এই সন্দৰ্ভত কৃষক তথা ৰাইজক চিন্তিত নহবলৈ আহ্বান জনাইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা 30 নৱেম্বৰত ঢকুৱাখানাত উদ্ধাৰ হোৱা চিহ্নমুণ্ড অৱশেষত চিনাক্ত কৰা হ'ল ঢকুৱাখানাত উদ্ধাৰ হোৱা চিহ্নমুণ্ডটো আছিল জাহাংগীৰ হুছেইনৰ হায়দৰাবাদৰ পৰা আহিল চিহ্নমুণ্ডৰ ডিএনএ পৰীক্ষাৰ ৰিপৰ্ট চিহ্নমুণ্ডৰ জাহাংগীৰৰে বুলি নিশ্চিত কৰিছে ৰিপৰ্টে 2.5 মাহ পূৰ্বে পুখুৰীত উদ্ধাৰ কৰা হৈছিল সেই মৃতদেহৰ অংশ আৰু 30 নৱেম্বৰত মাছমৰীয়াৰ জালত উঠিছিল চিহ্নমুণ্ড 9 মাহ পূৰ্বে হত্যা কৰা হৈছিল জাহাংগীৰক 1 জুনত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডটো এপিনে জাহাংগীৰৰ ধুবুৰীৰ ফলিমাৰীৰ বাসগৃহত কিন্তু হুকাকুল পৰিৱেশ কান্দোনত ভাগি পৰিছে জাহাংগীৰৰ মাতৃ পত্নী কন্যা জাহাংগীৰৰ চিহ্নমুণ্ডৰ লগতে শৰীৰৰ অৱশিষ্ট বিচাৰি কাটৰ আহ্বান পৰিয়ালৰ চৰকাৰ তথা প্ৰশাসনে পৰিয়ালটোক সহায় নকৰাৰ অভিযোগ 9 মাহ পিছত জাহাংগীৰৰ জানাজা কৰিবলৈ বিচাৰিছে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে কিন্তু পৰিয়ালটোৱে ঢকুৱাখানা অথবা গুৱাহাটী যাবলৈ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে সিআইডিৰ পৰা অৱশিষ্ট সঞ্চয় ল'ব পৰা নাই ডিএনএ ৰিপৰ্ট অহাৰ পিছতে সিআইডিৰ সৈতে যোগাযোগ জাহাংগীৰৰ পৰিয়ালে কৰিছে
ৰাজ্য কঁপাই যোৱা ঢকুৱাখানাৰ যি ঘটনা সংঘটিত হৈছিল বিগত দিনত সেই ক্ষেত্ৰত আমাৰ ধুবুৰীৰ ল'ৰা এজনকে ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনক হত্যা কৰিছিল কিন্তু সেই ক্ষেত্ৰত আমি জাহাংগীৰ হুছেইনৰ বডিটো পাইছিলোঁ কিন্তু তাৰ চিহ্নমূলকে পোৱা নাছিলোঁ কিন্তু হত্যা কৰাৰ 6 মাহ পিছত আমি তাৰ চিহ্নমূলটো পাইছিলে আৰু প্ৰশাসনে সেইটো ফৰেনচিক ৰিপৰ্টৰ কাৰণে হায়দৰাবাদলৈ পঠাইছিল এতিয়া যোৱাকালি যিটো আমাৰ CID ছাৰৰ ফালৰ পৰা যিটো আমি নিউজ পালোঁ যে সেইটো DNA টেষ্ট এইটো জাহাংগীৰ হুছেইনৰ বুলি পজিটিভ বুলি ক'লে আৰু তেখেতৰ ভাতৃৰ লগত CIDৰ লগত যোগাযোগ হৈ আছে যে ইয়াৰ আগতে আমি বিভিন্ন দল সংগঠনৰ যোগেদি আমি জাহাংগীৰ হুছেইনৰ শৈলৰ কিবা এটা অৱশিষ্ট আমি দাবী কৰি আহিছিলোঁ সেই ক্ষেত্ৰত CIDয়ে যোৱাকালি জাহাংগীৰ হুছেইনৰ ভাতৃৰ লগত কথা পাতিলে যে বস্তুখিনি আছে আপোনালোকে ল'লে লৈ যাব পাৰিব লৈ গ'লে মানে আপোনালোকে অন্তিম জানাজাৰ সম্পন্ন কৰিব পাৰিব সেই ক্ষেত্ৰত আমি এইটো কওঁ যে যিটো তেওঁলোকে এতিয়ালৈকে স্পষ্টীকৰণ দিলে যে এইটো জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড সেই ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাত সেইখিনিতে আমি সন্তুষ্ট নহয় কাৰণ একেবাৰে দুৰ্ভোগীয় পৰিয়ালটো আজি জাহাংগীৰ হুছেইনক কি কাৰণে হত্যা কৰা হ'ল এই নিৰীহ ল'ৰাটোক আজি কি কাৰণে হত্যা কৰা হ'ল এই ক্ষেত্ৰত জাহাংগীৰ হুছেইনৰ হত্যাকাৰীক অনতিপলমে প্ৰয়াত কৰিব লাগে আৰু এই পৰিয়ালটোক যাতে চৰকাৰে এটা ন্যায় সুস্থ বিচাৰ দিয়ে বুলি আমি ৰাইজৰ ফালৰ পৰা দাবী কৰিছোঁ কাৰ্বি আংলঙত চলি থকা 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অন্তিম দিনা সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি নিশা 2 বজাত টয়টা গাড়ীৰ অস্থায়ী শ্বৰুমত হোৱা ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি কাৰ্বি যুৱ মহোৎসৱৰ স্বেচ্ছাসেৱকসকলৰ সৈতে একাংশ উদণ্ড যুৱকৰ মাজত তৰ্ক বিতৰ্ক লাগে বহু চেষ্টা কৰিও সংঘাত নিৰসন কৰিব নোৱাৰাত আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত আৰক্ষীৰ সৈতেও একাংশ উদণ্ড যুৱক তৰ্কাতৰ্কিত লিপ্ত হয় এই ঘটনাৰ পিছতে উদণ্ড যুৱকৰ দলটোৱে কাৰ্বি মহোৎসৱৰ অনুষ্ঠানটোত গৈ থকা স্থানৰ পৰা আঁতৰি গৈ বাহিৰত থকা APDCLৰ এখন বাহন চলাই দিয়ে অগ্নি নিৰ্বাপক বাহিনীৰ 3খন গাড়ী আৰু আৰক্ষীৰ বাহনতো আক্ৰমণ কৰিলে পৰিস্থিতি বিষম হোৱাত আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিবলগীয়া হয় ইফালে যুৱ মহোৎসৱলৈ অহা একাংশ লোকৰ কেইবাখনো বাহনলৈ শিলাবৰ্ষণ কৰে য'ত ক্ষতিগ্ৰস্ত হৈছে শিলাবৰ্ষণত বাহনকেইখন প্ৰায় 2:30মান বজাত ৰাতি লেবাৰে কিছু কাম কৰি থকা অৱস্থাত শ্ৰমিকে কাম কৰি থকা অৱস্থাত এটা ষ্ট্ৰাকচাৰ পৰি পেলাই 2জন লোক জখম হয় এগৰাকী মহিলা এজন পুৰুষ আৰু সেইটো সূত্ৰপাত হ'ল আৰু সেইটোৰ পৰা কিছু ল'ৰা আহি পেলাই সেই তেখেতসকলক মাৰপিট কৰা আৰম্ভ কৰিলে ইয়াত যিটো কণ্ট্ৰল ৰুম আৰক্ষীৰ আছিলে কণ্ট্ৰল ৰুমত গম পাই পেলাই সেই লেবাৰকেইজনক তাৰ পৰা নি পেলাই সেই কণ্ট্ৰল ৰুমত ৰাখিলে আৰু ইনজিঅ'ৰ্ড কেইজনকো নিয়া হ'ল এনে অৱস্থাতে প্ৰায় 1000-1500 মান মানুহ কণ্ট্ৰল ৰুমটো ঘেৰাও কৰি পেলাই সেই লেবাৰকেইজনক উলিয়াই দিব লাগে বুলি দাবী প্ৰদান কৰিলে কিন্তু আৰক্ষীয়ে সেই কথা নামানি পেলাই ইনজিঅ'ৰ্ড কেইজনক আৰু সেই লেবাৰকেইজনকো স্থানান্তৰ কৰিবলৈ বিহিত অৱস্থা লৈলে কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ভিক্টিমজন লৈ যোৱা অৱস্থাতে আৰক্ষীৰ গাড়ীত পাথৰ মাৰি পেলাই গাড়ীখন ভাঙিলে আৰু আৰক্ষীৰ এজন কনষ্টেবল আৰু ড্ৰাইভাৰ তেখেতকো ইনজিঅ'ৰ্ড কৰিলে ইন দি মিন টাইম আমি খবৰ পালোঁ যে এখন DI গাড়ী টাৰ্লাংছৰ যিটো মূল ৰাস্তাটোত জ্বলাইছিল গতিকে লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হ'ল আৰু ফায়াৰ ব্ৰিগেড আহি পেলাই গাড়ীখন নুমুৱালে বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিন সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাষণ ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ মুখ্যমন্ত্ৰী APSC কেলেংকাৰীক লৈ সদনত সৰব মুখ্যমন্ত্ৰী সদনত অখিল গগৈৰ বিৰুদ্ধেও আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী অখিল গগৈক তীব্ৰ সমালোচনা কৰিলে অখিল গগৈক সৰু ল'ৰা আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৰুষ দুৰ্বল হলে মহিলাৰ ওপৰত আক্ৰমণ কৰে মানুহে ভাবে আপুনি সক্ৰিয় বিধায়ক কিন্তু আপুনি একোৱে নহয় আদালতত গৈ কথা কোৱাৰ আপোনাৰ সাহস নাই শৰ্মা আয়োগৰ প্ৰতিবেদনত মোৰ নাম নাই আপোনাৰ আছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে
আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্ৰেল গভৰ্নমেন্টৰ হৰি 108 was a state government scheme give credit to Torun Gogoi আপুনি যিমান এতিয়া হে কন্টেক্সুয়াল হিতত এতিয়া কন্টেক্সুয়ালে হৈ আছে আপুনি কৰিব পৰা নাই এটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে ক'ব লাগে চ্যালেঞ্জ এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় অকল পলিটিক্সৰ পৰা যিমান প্ৰভাৰ্টি অসমত হৈছে অসমত কোনো মানুহে হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএছচিৰ লিষ্টখন আপুনি দিয়ে কথাখিনি ছাৰ ভাল লাইনত হ'ব লাগে এপিএছচি কেলেংকাৰীত আপুনি সম্পূৰ্ণ নহয় ছাৰ যিমানটা ডিফামেশ্যন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো আপুনি দিয়া ইনফৰমেশ্যন দেখে হোৱা নাই মাননীয় অধ্যক্ষ মহোদয় পইণ্ট অফ অৰ্ডাৰ ছাৰ এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই কলো আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব কোৰ্টৰ কথাটো আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে মাননীয় অধ্যক্ষ আপুনি লেজিছলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকি হাউচৰ কি অধিকাৰ নাই নেকি বাকি মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজক কিয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা ক'লে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেছপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 hour ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে 2026 নিৰ্বাচনলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছ আৰু অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে নিৰ্বাচনক লৈ লক্ষ্য ৰাখি নিৰ্বাচনৰ গঠন কৰিছে কেইবাখনো গুৰুত্বপূৰ্ণ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাজ্যিক কোৰ কমিটি লগতে তৃণমূল কংগ্ৰেছৰ ফ্ৰণ্টেল হেড কমিটি গঠন কৰা হৈছে কোৰ কমিটিত আছে সুস্মিতা দেৱ দুলু আহমেদ ৰমেন বৰঠাকুৰ ইজৰাইল নন্দ লগতে তৰিত চেটাৰ্জী আৰু অসম প্ৰদেশৰ প্ৰভাৰী
মলয় ঘটক আনহাতে ৰাজ্যিক কমিটিত আছে সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ দুলু আহমেদ লগতে ৰাধেশ্যাম বিশ্বাস ইফালে মহিলা ফ্ৰণ্টৰ সভানেত্ৰী পদত আছে বিনা দৈমাৰী আৰু যুৱ ফ্ৰণ্টৰ সভাপতি পদত আছে পৰাগ দাস অৰুণাচল প্ৰদেশত আবদ্ধ হৈ আছে ডবকাৰ 6জনকৈ শ্ৰমিক তেওঁলোকক উদ্ধাৰ কৰা হৈছে এতিয়াও অৰুণাচলত আবদ্ধ হৈ আছে 7জন শ্ৰমিক আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে আৰক্ষীয়ে কৰিছে অভিযান শ্ৰমিকৰ এই দলটো ঠিকাদাৰে চলাইছিল নিৰ্যাতন গুৰুতৰ অভিযোগ আছিল আৰু শ্ৰমিকৰ দলটোক ৰড লোহাৰ পাইপেৰে আনকি আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল ঠিকাদাৰ জাহেদ আৰু আলমৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ 1.5 মাহ পূৰ্বে 13জনীয়া শ্ৰমিকৰ দলটো লৈ গৈছিল অৰুণাচললৈ আলম নামৰ ঠিকাদাৰজনে লৈ গৈছিল শ্ৰমিকৰ দলটোক অভিযুক্ত ঠিকাদাৰ আলমৰ ঘৰ লখিমপুৰত বুলি জনা গৈছে হোজাই আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা পল্লৱ তামুলী ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছোঁ আৰু ডবকা থানাত এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষী আৰু যে অৰুণাচল পাপুমপাৰে জিলাৰ লিঅ'পুৰিয়াং এলেকাৰ যিসকল আৰক্ষী আছিলে সেই আৰক্ষীৰ সহযোগত ইতিমধ্যে 6জনকৈ শ্ৰমিকক উদ্ধাৰ কৰি সুস্থ শৰীৰে তেওঁলোক ঘৰলৈ আহি পাইছে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ এনেধৰণৰ দুখীয়া শ্ৰেণীৰ যিসকল পেটৰ তাৰণাত বহিৰাজ্যলৈ যায় সেই শ্ৰমিকসকলক আহ্বান জনাইছোঁ যে যিজন ঠিকাদাৰৰ অন্তৰ্গত যিজন ঠিকাদাৰে তেওঁলোকক বহিৰাজ্যলৈ লৈ যায় সেই ঠিকাদাৰৰ বিষয়ে তেওঁলোক ভালকৈ অৱগত হ'ব লাগে স্থানীয় আৰক্ষীক অৱগত কৰিব লাগে আৰু তাৰ পিছত কামলৈ যাবলৈ মই হোজাই জিলাৰ অন্তৰ্গত বিভিন্ন গ্ৰাম্যাঞ্চলৰ যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলক আমচুৰৰ ফালৰ পৰা আহ্বান জনাইছোঁ ভাৰতক আমেৰিকাই প্ৰদান কৰি থকা $21 মিলিয়ন অনুদান বন্ধ কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতত ভোটদানৰ হাৰ বৃদ্ধি কৰিবৰ বাবে আমেৰিকাই ভাৰতক প্ৰদান কৰিছিল এই বৃহৎ পৰিমাণৰ ধনৰাশি আমেৰিকাৰ দডে পুঁজি ইতিমধ্যে বাতিল কৰিছে আমেৰিকাই আৰু ভাৰতক পূৰ্বে বাইডেন প্ৰশাসনে প্ৰদান কৰি থকা এই অনুদানক লৈ প্ৰশ্ন উত্থাপন কৰিছে ডোনাল্ড ট্ৰাম্পে আন কোনোবাক নিৰ্বাচিত কৰিবলৈ কি কাৰণত প্ৰয়োজন আমেৰিকাৰ এই অনুদান বুলি প্ৰশ্ন তুলিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে বৃহস্পতিবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চৰকাৰী দক্ষতা বিভাগৰ দ্বাৰা প্ৰদান কৰি থকা 21 মিলিয়ন অনুদানক লৈ উদ্বেগ প্ৰকাশ কৰে মায়ামিত অনুষ্ঠিত FII অগ্ৰাধিকাৰ শীৰ্ষ এই সন্মিলনখনত খেদ প্ৰকাশ কৰে ভাৰতক দিয়া অনুদানক লৈ কেৱল ইমানেই নহয় প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতৰ নিৰ্বাচনত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে কিয় ভাৰতৰ ভোটাৰৰ বাবে আমি $21 মিলিয়ন খৰচ কৰিম বুলি মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু আমাৰ ধাৰণা তেওঁলোকে অন্য কাৰোবাক নিৰ্বাচিত কৰাৰ চেষ্টা কৰিছিল বুলিও ক'লে আমি ভাৰতক জনাই দিছো যে অনুদান বাতিল কৰা হৈছে এতিয়াৰে পৰা এদিন পূৰ্বে ডোনাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল এই বিষয়টোক লৈ আৰু বৃহস্পতিবাৰে পুনৰ অনুদানক লৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ বহু টকা আছে বিশ্বৰ সৰ্বোচ্চ কৰ প্ৰদানকাৰী দেশসমূহৰ ভিতৰত ভাৰত অন্যতম দেশ বুলিও ক'লে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাই ভাৰতত বাণিজ্যিক ক্ষেত্ৰখনতো প্ৰৱেশ কৰাটো কঠিন কাৰণ তেওঁলোকৰ শুল্ক যথেষ্ট বেছি বুলিও মন্তব্য কৰে $21 million for voter turnout in India. What do we need to spend $21 million for voter turnout in India? Wow, $21 million. I guess they were trying to get somebody else elected. Well, we ought to tell the Indian government because when we hear that Russia spent about $2 in our country, it was a big deal, right? They took some internet ads for $2,000. This is a total breakthrough. $21 million for India. Elections.
এডভান্টেজ আসাম 2.0 কাউণ্টডাউন আৰম্ভ বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিক আদৰিবলৈ নকইনাৰ দৰে সজোৱা হৈছে গুৱাহাটীক এডভান্টেজ আসাম 2.0 আৰু ঝুমুৰৰ বিশ্ব অভিলেখ অনুষ্ঠানক লৈ তৎপৰ ৰাজ্য চৰকাৰ প্ৰধানমন্ত্ৰীৰ লগতে বিদেশ মন্ত্ৰী সহ সকলো বিভাগৰ মুৰব্বী উপস্থিত থাকিব সৰু সজাইৰ ঝুমুৰৰ অনুষ্ঠানটিত চৰকাৰৰ বৃহৎ এই অনুষ্ঠানৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীয়ে দিলে সংবাদমেল কলে 24 ফেব্ৰুৱাৰীৰ সন্ধিয়া অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ধিয়া সৰু সজাইত প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰিব ঝুমুৰ নৃত্য আৰু তাৰ পিছত নিখাই এডভান্টেজ আসাম 2.0 প্ৰদৰ্শনী উপভোগ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে 25 ফেব্ৰুৱাৰীৰ পুৱা 10 বজাত প্ৰধানমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব এডভান্টেজ আসাম 2.0 সন্মিলন দুপৰীয়া 12 বজাত দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী গৰাকী এ পৰ্যন্ত এডভান্টেজ আসাম 2.0 ৰ বাবে 14000 লোকে কৰিছে পঞ্জীয়ন আইৱে টু বিকশিত আসাম Highway to Bikoshito Ahom. This will be a session which will be addressed by Jyotiraditya Scindia and Telecomor Gutei head of India jikhini giant ase aro foreigner participants iat thakibo. Tar pisot act first iate gutei ambassador khiniye participate koribo. Je 50 ambassador ahise আর তেওঁলোকৰ মাজৰ 4 জনে কবৌ Singapore ambassador Thailander ambassador they will speak also আৰু this session will be addressed by keynote speech will come from Dr. Jaishankar semiconductor ওপৰত keynote speech will be from Ashwini Vaishnav and ইয়াতে semiconductor giant সকল ইয়াতে আহিব hydrocarbon Hardeep Singh Puri, tekhete etu sessionor keynote address hobo. Road transport, railway and shipping. Nitin Gadkari ji will send a video message, but very interesting video message. Lot of promises of investment there is that is included. Ashwini Vaishnav, he will speak again as a railway minister. Aru Sarbananda Sonowal, he will speak on inland water transport. তাৰ পিছত এটা সেশন থাকিব এক্সপোর্ট প্রমোশন এক্সপোর্টৰ ওপৰত পীযুষ গোয়েলে এই সেশনটো হেড কৰিব ইয়াৰ উপৰিও এটা সেশন থাকিব ভুটান ইন্ডিয়া কোঅপাৰেচনৰ ওপৰত তাত ভুটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী তেখেতে ভুটানিজ ডেলিগেশ্যন এটা লিড কৰিব 12 মেম্বাৰ্স ভুটানিজ ডেলিগেশ্যন will be led by their agriculture minister and that session will be mostly on Gelefu and other related development. কালিৰ পৰা গুৱাহাটী ঝুমুৰৰ অনুশীলন 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন হ'ব বিশ্ব অভিলেখৰ বাবে প্ৰদৰ্শন হ'ব ঝুমুৰ উপভোগ কৰিব বিদেশ মন্ত্ৰী এছ জয়শংকৰেও সকলো বিভাগৰ মুৰব্বীয়ে উপভোগ কৰিব ঝুমুৰ উপভোগ কৰিবলৈ ল'ব লাগিব প্ৰৱেশ পত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ সৰু সজাইত পাব প্ৰৱেশ পত্ৰ পাব সাংস্কৃতিক সঞ্চালকালয়টো আৰু 23 ফেব্ৰুৱাৰীত ঝুমুৰৰ অন্তিম অনুশীলন অৱশ্যে চাব পাৰিব সকলোৱে আমাৰ আজিৰ পৰা ঝুমুৰৰ ছোৱালী সকল লৰা সকল আজিৰ পৰা আহা আৰম্ভ কৰিব আৰু অহা কালিৰ পৰা তেওঁলোকৰ ৰিহাৰ্সেল আৰম্ভ হ'ব এই ঝুমুৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত লৈছে যে ঝুমুৰ তেখেতেটো চাবই যিমান হেড অফ মিশনছ আছে আমাৰ দেশৰ বিদেশৰ যিমান ৰাষ্ট্ৰদূত আছে সকলোৰে এটা হাই লেভেল ডেলিগেশ্যন আহিব and that delegation will be led by no other by Mr. Jaishankar himself so a delegations of 35 head of missions and 12 spouses so far confirmed and they have said this is likely to be go up to 50 so an entire delegation will be led by External Affairs Minister Dr. Jaishankar. This is unprecedented. Bharator Boideshik Porikrama Montrie, Gute Dutabak Bilakor Ambassador Usaikto, Teolukor family, Teolukok Loi, Nijeta delegation led Korar, Agoto Kotu, Udaharon Nai. Prime Minister office has allocated them a special aircraft
which will be borne completely by Government of India. It is not on Government of Assam expenditure. It will be borne by the Ministry of External Affairs. They will come. 23 তাৰিখে তেওঁলোক আহি কাজিৰঙাত আহিব. They will see Kaziranga. Idea is to get the travel advisory withdrawn. That is the internal meaning is that. So 23 তাৰিখে তেওঁলোকে কাজিৰঙালৈ আহিব. 24 তাৰিখে তেওঁলোকে জুমুৰ চাব. 25 তাৰিখে তেওঁলোকে এডভান্টেজ আসাম তেওঁলোকে এটেন্ড কৰিব আৰু 25 তাৰিখে ৰাতি তেখেতসকল নতুন দিল্লীলৈ উভতিব. That means right from Jumur to Advantage Assam, it will be attended by 50 head of missions. বজালিৰ ভবানীপুৰ কহৰাত ব্যৱসায়িক অপহৰণৰ ঘটনা সাইবৰ আলী নামৰ লোকজনক বুধবাৰে নিশাৰ পৰা তেওঁ নিৰ্দেশ হৈ আছে তেওঁক অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছে ব্যক্তিগত চালকৰ সৈতে বঙাইগাঁওলৈ গৈছিল আৰু পাবলগীয়া ধন আনিবলৈ গৈছিল তাৰ পিছৰ পৰাই ৰহস্যজনকভাৱে নিৰ্দেশ হৈ আছে ব্যৱসায়ী সাইবৰ আলী বুধবাৰে নিশাৰ পৰা সাইবৰ আলীৰ ফোনটো আনকি অফ হৈ আছে ব্যক্তিগত চালকজনৰো ফোন অফ পোৱা গৈছে ব্যৱসায়ীজনৰ পৰিয়ালৰ লোকে অপহৰণ কৰাৰ অভিযোগ তুলিছে দীৰ্ঘদিন ধৰি কামৰ ধন পাবলৈ বাকি আছিল সাইবৰ আলীয়ে এক্সকেভেটৰ আৰু ডাম্পাৰেৰে মাটি ব্যৱসায় কৰিছিল সাইবৰ আলীয়ে ভবানীপুৰ আৰক্ষীৰ এটা দল ৰাওনা হৈছে বঙাইগাঁওলৈ মানকাছৰত নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিছে লম্পট এটা ৰিয়াজুল হক নামৰ ধৰ্ষণকাৰীটো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে প্ৰেমৰ চলনাৰে দুই লম্পটে নাবালিকা গৰাকীক ফুচুলাই নি ধৰ্ষণ কৰিছিল 15 ফেব্ৰুৱাৰী ধৰ্ষণ কৰি নিশা মেঘালয়ৰ এলেকাত নমাই দিছিল নাবালিকা গৰাকী আৰু বৃহস্পতিবাৰে ৰিয়াজুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আন এটা ধৰ্ষণকাৰী কিন্তু এতিয়া হৈ আছে পলাতক তেজপুৰত ভাগৱত পাঠৰ বাবে এঘৰীয়া হল এটা পৰিয়াল ভাগৱত পাঠৰ বাবে আবেদন জনোৱা পৰিয়ালটোক অৱশেষত ৰাইজে কৰিলে এঘৰীয়া তেজপুৰৰ মাছগাঁও খৰাআতিত সংঘটিত হৈছে এই ঘটনা গাঁওখনৰ সৰ্বৰাহী মহিলা নিৰদা ৰাজবংশীয়ে খৰাআতি ৰাজহুৱা নামঘৰত ভাগৱত পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গাঁৱৰ মাছগাঁও খৰাআতি গাঁৱৰ ৰাইজলৈ এখন লিখিত আবেদন দিছিল খৰাআতি ৰাজহুৱা নামঘৰত ভাগৱত পাঠ অনুষ্ঠিত কৰাৰ বাবে ডিসেম্বৰ মাহতে লিখিতভাৱে জনাইছিল আবেদন কিন্তু বাহিৰৰ পৰা ভকত নিমন্ত্ৰণ কৰাৰ অছিলা লৈ নামঘৰ উন্নয়ন সমিতিয়ে ধৰ্মপ্ৰাণ মহিলা গৰাকীক ওলোটাই সকলো ৰাজহুৱা অনুষ্ঠানৰ পৰা বাৰণ কৰি এখন পত্ৰ প্ৰেৰণ কৰে যাৰ বাবে মানসিকভাৱে ভাগি পৰিছে নিৰদা ৰাজবংশী নামৰ মহিলা গৰাকী খৰাআতি ৰাজহুৱা নামঘৰত ভাগৱত পাঠত কি সমস্যা আছে ৰাইজৰ হিয়া ৰহস্যজনক খৰাআতি নামঘৰ উন্নয়ন সমিতিৰ হৈ সভাপতি সুৰেন শইকীয়া আৰু সম্পাদক ৰমাকান্ত মহন্ত স্বাক্ষৰিত পত্ৰখনক লৈ এতিয়া চৰ্চা চলিছে তেজপুৰত অৱশ্যে পত্ৰখনত মহিলা গৰাকীৰ বিৰুদ্ধেও নামঘৰ উন্নয়ন সমিতি আনিছে কেতবোৰ অভিযোগ নিৰদা ৰাজবংশীয়ে নামঘৰ উন্নয়ন সমিতিয়ে প্ৰেৰণ কৰা পত্ৰৰ বিৰুদ্ধে সোশ্যাল মিডিয়াত সবিস্তাৰে বৰ্ণনা কৰিছিল আৰু যাৰ বাবে ৰুখত পৰে মহিলা গৰাকী নামঘৰ উন্নয়ন সমিতিয়ে ৰাজহুৱাভাৱে সিদ্ধান্ত লৈ মহিলা গৰাকীৰ পৰিয়ালটোক সকলো ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰি থকাৰ নিৰ্দেশনা দি এক প্ৰকাৰ এঘৰীয়া কৰে ৰাইজৰ এই সিদ্ধান্তত হতভম্ব এতিয়া পৰিয়ালটো আৰু মানসিক অশান্তিত ভুগিছে পৰিয়ালটো মই প্ৰতি বছৰে ভাগৱত পাঠ কৰো আৰু তাৰে দুবছৰ মই 23 আৰু 24ত নামঘৰত কৰিছিলো 25তো কৰিবলৈ খুজুতে ৰাইজে বুলি কলেও ঠিক নহয় উন্নয়ন কমিটিয়ে 2024 চনৰ 19 জুনত বুলে সিদ্ধান্ত এটা লৈছে ব্যক্তিগত ভাগৱত পাঠ নামঘৰত কৰিব নিদিয়ে বুলি আৰু সেইটো ওপৰতে মানে কথাখিনি আৰম্ভ হৈছে তাৰ মানে আজি ইমানখিনি দীঘলীয়া হৈ গৈছে বস্তুটো এই সামাজিক মাধ্যমৰ পোষ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যোৱাকালি মূলৈ 2 পৃষ্ঠাৰ এখন জাননী দিছে মোক যে 8 ফেব্ৰুৱাৰীৰ পৰা মই গাঁৱৰ ৰাজহুৱা কৰ্ম বা কাৰোবাৰ ব্যক্তিগত কৰ্ম বা এনেকুৱা বা ৰাজহুৱা চান্দা বৰঙনি আদি মই দিবও নোৱাৰো আৰু মানে আপোনাৰ বিৰত মই সকলো অনুষ্ঠানৰ পৰা মই বিৰত গতিকে ইয়াৰ অৰ্থটো মই বুজিছো মোক এঘৰীয়া কৰিছে গতিকে এঘৰীয়া মোক কিয় কৰিলে মই জানিব বিচাৰো ৰাইজৰ পৰা ইয়াৰ হৈতে বিদায় লম নমস্কাৰ